ঐতিহাসিক মাকুম জংচনৰ ৰেলৱে ষ্টেচন পৰিণত হৈছে এক লেতেৰা আৱৰ্জনাৰ এৰাবাৰীত। তিনিচুকীয়া ৰেল বিভাগৰ DRM কাৰ্যালয়ৰ চূড়ান্ত গাফিলতি ফলস্বৰূপে মাকুম ৰেলৱে ষ্টেচনৰ এই অৱস্থা। একদম নাকাম লেতেৰা, কি কৰিব লাগে এইটো চাফা কৰিব লাগে, সেইটো একো নকৰে। থাকিব নালাগে, মানুহ থকা জেগা হয়, ইমান অহা যোৱা কৰি আছে চাফা চিকুণ। তিনিচুকীয়া জিলাৰ অন্যতম ঐতিহাসিক ৰেলৱে ষ্টেচন হৈছে মাকুম ৰেলৱে ষ্টেচন। প্ৰতিদিনে ৪-৫খনকৈ যাত্ৰীবাহী ৰেল চলাচল কৰা এই ৰেলৱে ষ্টেচন বৰ্তমান সময়ত বিৰাজ কৰিছে লেতেৰা জাবৰৰ দমৰ এক পূৰ্তি গন্ধময় পৰিৱেশে। জংঘলে ঘেৰি ধৰি ষ্টেচনটো পৰিণত হৈছে এক এৰাবাৰীত। এই মাকুম ৰেলৱে ষ্টেচনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অমৃত আঁচনিৰ আওতাত বহু কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে এই ষ্টেচনত এজন ষ্টেচন ছুপাৰিণ্টেণ্ডেণ্টৰ প্ৰয়োজন। কিন্তু ২৪ চনৰ সম্ভৱতঃ জুলাই মাহত পেগু উপাধিৰ ছুপাৰিণ্টেণ্ডেণ্টক ধেমাজিলৈ বদলি কৰাৰ পাছত ক্ষণস্থায়ী ষ্টেচন মাষ্টাৰেৰে ষ্টেচনখন পৰিচালনা কৰি থকা হৈছে। জানিব পৰা মতে ষ্টেচন ছুপাৰিণ্টেণ্ডেণ্ট পেগুৰ ওচৰতেই মাকুম ৰেলৱে ষ্টেচনৰ চাফ চিকুণ কৰাৰ ৰেলৱে ATM কাৰ্ড পৰি আছে। সুৰক্ষাৰ বাবে মাকুম ৰেলৱেত শুনামতে 2জন ৰেলৱে পুলিচ আছে, কিন্তু কোনোদিনেই দেখা নাযায়। যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্য চৰকাৰে স্বচ্ছ ভাৰতৰ অভিযানক লৈ বিশেষকৈ জনসমাগম থকা স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিভিন্ন অভিযান চলাই আছে, সেই সময়ত তিনিচুকীয়া ৰেল বিভাগৰ DRM কাৰ্যালয়ে মাকুম জংচনত কৰা চূড়ান্ত গাফিলতিৰ বাবে সাধাৰণ জনসাধাৰণসহ যাত্ৰীয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছে। মাকুমৰ পৰা কাজল চৌধুৰীৰ প্ৰতিবেদন। আপুনি মাকুম ৰেলৱে ষ্টেচনৰ ওপৰত কি বুলি ভাবে? কি বুলি ভাবোঁ মানে এতিয়া ক'ব গ'লে ৰাজ্যই বিশ্বাস নকৰিব, কিন্তু আমিতো যিটো চাই আছোঁ ইমান লেতেৰা পেতেৰাকৈ থাকিব নালাগে, মানুহ থকা জেগা হয়, ইমান অহা যোৱা কৰি আছে ৰাজ্যে, কিন্তু লেতেৰা পেতেৰা ইমানকৈ যদি থাকে তেন্তে মানুহৰ মানে অলপ প্ৰব্লেম হয়। সেইটো কাৰণে অলপ চৰকাৰক জনাইছোঁ যে অলপমান চফাকৈ থ'বৰ কাৰণে ৰেলৱে ষ্টেচনটো তেনেকৈ ভাল হ'ব আমাৰ ৰাজ্যৰ ইমানেই ক'ব বিচাৰিছোঁ। একদম নাকাম লেতেৰা, কি কৰিব লাগে এইটো চাফা কৰিব লাগে, সেইটো একো নকৰে। সিহঁতি কিমান দিনৰ পৰা চাই আছে? বহুত দিনৰ পৰা হৈ গ'ল, এতিয়া 6 মাহ হ'ব সেইটো। আপুনি ৰেল বিভাগক কি ক'ব বিচাৰে? বিচাৰোঁ এইটো কি ভাল চাফা কৰিব লাগে, ভাল চোতা থ'ব লাগে, মানুহৰ বেমাৰী আজাৰো হ'ব, সেইটো হ'ব লাগে, হ'ব সেইকাৰণে চাফা হ'ব লাগে। জোঁথৰ পৰি আছে, চাফা চিকুণ নাই। হয়, তো আপুনি ৰেল বিভাগক কি ক'ব বিচাৰে? নাই, এইখিনি অতি সোনকালে যাত্ৰীৰ কাৰণে সোনকালে চাফ চিকুণ কৰি দিব লাগে। চক নিশ্চয় আমি সদায় দেখি আহিছোঁ, আজি প্ৰায় 5-6 মাহ ধৰি এই ষ্টেচনত যি জাবৰ জোঁথৰৰ পৰা একদম একেবাৰে লেতেৰা হৈ অৱস্থা নাইকিয়া হৈ আছে, কিন্তু কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা আজি পৰ্যন্ত কৰা নাই। তাৰ উপৰিও ইয়াত আমি চিকিউৰিটি থাকে, কিন্তু চিকিউৰিটিক একদিনো আমি দেখিবলৈ পোৱা নাযায়। আৰু আজি কিছুদিনৰ আগত ইয়াত এগৰাকী মহিলাও ইয়াত হয়তো মৰিবলগীয়া হ'ল। গতিকে দুৰ্ভাগ্যজনক কথা। তো আমি আহ্বান জনাম ৰেলৱে বিভাগক যাতে এই মাকুম ৰেলৱে ষ্টেচনত যাতে এই চাফ চিকুণৰ পৰা চিকিউৰিটিৰ যি কটকটীয়া ব্যৱস্থা যাতে হ'ব লাগে। তাৰ উপৰিও ইয়াত যিবিলাক কোৱাৰ্টাৰ আছে, সেই কোৱাৰ্টাৰবিলাকত মানুহবিহীন হৈ আছে, আৰু এইবিলাকত মানুহবিহীন থকাৰ কাৰণে বিভিন্ন দুষ্কৃতিকাৰীয়ে হয়তো তাত আমি দেখিবলৈ পাওঁ বেলেগ ধৰণৰ মদ পান কৰাৰ ব্যৱস্থা হৈ যায় এই কোৱাৰ্টাৰবিলাকত। তো এইবিলাক যাতে নহয় তাৰ কাৰণে চিকিউৰিটিৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ৰেলৱে বিভাগক।